আমাৰ লখিমপুৰ জিলাৰ চাউলভুৱা থানাৰ অন্তৰ্গত যি কণা নদী তিনিআলি লক্ষ্যজিৎ বৰা বুলি এজন যুৱকে বিগত কিছুদিন ধৰি তেখেতে তাতে এখন দোকান দি আছিলে। দোকান মানে ফাষ্ট ফুড ঠিক চাহৰ এনেকুৱা চাহ তাহ দিয়ে আৰু ঘুগুনি বনাই তেনেকুৱা ধৰণৰ দোকান দি আছিলে। তাতে মানে তেখেতে দোকানখন যিহেতু তেওঁৰ অলপ জৰাজীৰ্ণ হৈছিলে, গতিকে তেখেতে তাৰ পিছফালে যিহেতু মাটিটো চৰকাৰী মাটি দেই, তাত সেই মাটিটো কাৰো দখলত নাই বা মাটিটো কাৰো নহয়। তাতে দোকানখন তেওঁ দিবলৈ যাওঁতে মানে আৰু বাঁহৰ দুটামান খুঁটি পুতি অকণমান দোকানখন ভাল কৰি মেৰামতি কৰিবলৈ লওঁতেই কালি কি কৰিলে, ওচৰৰে কণা নদীৰ মানে ওচৰ পাজৰ কেইজনমান, এজন আমি বিশেষ জনপ্ৰতিনিধি বুলিও জানিছোঁ আৰু এজনে কিবা CSP এটা চলাই বোলে জানিছোঁ। তেখেতলোক খুব মানে সমাজত পৰিচিত ব্যক্তি আৰু তেখেতলোকৰ নেতৃত্বত কেইগৰাকীমান মহিলাই আহি কোনো কথা নাই বতৰা নাই দোকানখন ভাঙিছে বাৰু সেইটো প্ৰশাসনে বিচাৰ কৰিব, প্ৰশাসনৰ আওতাত আছে, সেইটো আমাৰ চাৰ্কুল অফিচাৰে ক'ব যে মাটিটো কাৰ কোনে ল'ব, সেইটো আমাৰ কথা ক'ব লগা নাই। কিন্তু লক্ষ্যজিৎ বৰাৰ পত্নীক তেওঁলোকে ৰাজহুৱা স্থানত এই আমাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিনাৰত কাষত তেখেতলোকে সম্পূৰ্ণ দিনৰ পোহৰত প্ৰায় 2:30টাৰ পৰা 3টাৰ ভিতৰত কাপোৰ কানি খুলি সম্পূৰ্ণ উলংঘ কৰি দিলে। আৰু এই কাজিয়াৰ সূত্ৰপাত হৈছে কিন্তু দোকানখনৰ পৰা। আমি সেইটো ক'বলৈ নাযাওঁ, যদি দোকানখনৰ মাটিটো লক্ষ্যজিৎ বৰাই নেপায়ো, তাৰ কাৰণে যদি লক্ষ্যজিৎ বৰাই দুৰ্নীতি কৰিছে তেওঁ জেললৈও যাওক, আমাৰ ক'ব লগা তাত কথা নাই। কিন্তু ৰাজহুৱা স্থানত এগৰাকী নাৰীক এনেকে সকলো ৰাইজৰ সন্মুখত কিয় উলংঘ কৰিব, আমি সেইটোতে লাগিছোঁ। গতিকে আমি ক'ব বিচাৰিছোঁ যে নাৰী কি মানে কি বুলি ভাবিছে, নাৰী খেলৰ পুতলা বুলি ভাবিছে নেকি? কাৰোবাক মন গৈছে লৈ গৈছে, ক'ৰবাত ধৰ্ষণ কৰি পেলাই দিছে, মাৰি দিছে, কাৰোবাক মন গৈছে লৈ গৈছে মানে লিভিঙত আছে, ক'ৰবাত ভাড়াঘৰত নিছে, মাৰিছে, কাটি টুকুৰা টুকুৰ কৰিছে, বস্তাত ভৰাই নদীত পেলাই দিছে। এগৰাকী মহিলাক কালি আমাৰ স্থানীয় জেগাত তেখেতক মন গৈছে উলংঘ কৰি দিছে। এটা কথা আমি ক'ব বিচাৰিছোঁ এগৰাকী মহিলা হিচাপে যে এগৰাকী মহিলাক উলংঘ কৰা মানে কিন্তু সমূহ নাৰী জাতিটোক উলংঘ কৰা। গতিকে আজি লক্ষ্যজিৎ বৰাৰ পত্নী উলংঘ হৈছে, কাইলৈ ৰাজহুৱা স্থানত বেলেগ এগৰাকী মহিলাক উলংঘ কৰিব। গতিকে আমি এইটো কথা ক'ব বিচাৰিছোঁ, যিহেতু আইন তেওঁলোকে হাতত তুলি ল'ব নালাগে, এইটো মানৱ সেৱাৰ যিটো তেওঁলোকে আইন আছে সেই আইন উলংঘা কৰিছে। গতিকে যিকেইজন ব্যক্তিৰ নেতৃত্বত যিকেইগৰাকী মহিলাই মানে তেওঁলোকে আইন হাতত তুলি এগৰাকী মহিলাক ৰাজপথত উলংঘ কৰিছে, সেই কেইগৰাকী মহিলাক কিন্তু আমাৰ আইন প্ৰশাসনে দৃষ্টান্তমূলক শাস্তি দিয়ক, যাতে অকল বেটী বচাও বেটী পঢ়াও শ্লোগানতে আমি সীমাবদ্ধ নাৰাখি এগৰাকী নাৰীক সন্মান কৰিবলৈ শিকিব লাগিব। আৰু নাৰীৰ অবিহনে যে এখন সমাজ কেনেকৈ পৰিচালিত হ'ব আমাৰ সকলোৱে জানে। গতিকে মহিলাগৰাকীয়ে যিগৰাকী মহিলাৰ ওপৰত এইটো কালি অমানৱীয় ঘটনা বুলি ক'ব লাগিব, পশুসুলভ ঘটনা বুলি ক'ব লাগিব। এজন মতা মানুহে কেতিয়াও এগৰাকী মহিলাক ৰাজহুৱা স্থানত, বিশেষকৈ বেলেগ এজন পুৰুষে, নিজৰ স্বামীও নোৱাৰে, আজিকালি এনেকুৱা আইন আছে, নিজৰ স্বামীয়েও ৰাজহুৱা স্থানত নিজৰ পত্নীক বা ভিতৰত হ'লেও শাৰীৰিকভাৱে টাচ কৰিব নোৱাৰে। তেনেস্থলত এজন পুৰুষে এগৰাকী বেলেগ মহিলাক কিয় মানসত মানে সেৱা প্ৰতিপন্ন কৰিবৰ বাবে সকলোৱে দেখাকে যিবিলাক গাড়ী 15 নং ৰাষ্ট্ৰীয় ঘাইপথত যিবিলাক গাড়ী গৈছে, সেই গাড়ীবিলাকে কি কৰিছে, ভিডিঅ' কৰি গৈছে এনেকে মোবাইলত। সেই ভিডিঅ'টো ভাইৰেল হৈছে, কোনোবাই নকৰিলেও কোনোবাই ভাইৰেল কৰিছে। যদি এই মহিলাগৰাকী কাইলৈ সেইটো কাৰণে আত্মহত্যাৰ দৰে পথ বাছি ল'ব লগা হয়, তেতিয়াহ'লে কিন্তু সম্পূৰ্ণৰূপে তেওঁলোক জগৰীয়া হ'ব। আৰু আত্মহত্যা নকৰিলেও মানুহগৰাকী মানসিকভাৱে যি হতাশাত ভুগিছে, তেওঁ এই হতাশাটো ভাল হ'ব, সুস্থিৰ হ'বৰ কাৰণে যথেষ্ট দিন লাগিব। গতিকে আমি চাউলধোৱা আৰক্ষী প্ৰশাসনৰ আৰক্ষী বিষয়া মহোদয় তথা আমাৰ লখিমপুৰ জিলা আয়ুক্ত মহোদয়কে ধৰি মানে আমাৰ আৰক্ষী যি অধীক্ষক মহোদয় সকলোকে আমি অনুৰোধ জনাইছোঁ যাতে এই মহিলাগৰাকীক উচিত ন্যায় দিয়ক। আৰু মাটিবাৰী কেছটো আমি থৈ দিলোঁ, মাটিবাৰী কোনোবাই পায় কোনোবাই নাপাওক, আমাৰ সেইটো বিচাৰ্যৰ বিষয় নহয়, আমি সেইটোলৈ নাযাওঁ। কিন্তু মহিলাগৰাকীক উলংঘ কৰাৰ কাৰণে সেই মহিলাগৰাকীয়ে কিন্তু শাস্তি পাব লাগিব। আৰু যদি এই মহিলাগৰাকীক উলংঘ কৰা ব্যক্তিসকলে শাস্তি নাপায়, তেতিয়াহ'লে কিন্তু আমি যি কৰিব লাগে, আমি সকলো মহিলা প্ৰয়োজন হ'লে আমি ৰাজপথলৈ ওলাই আহিবলৈ আমি বাধ্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ সোণৰ অসমৰ এটা প্ৰান্তত লখিমপুৰৰ কণা নদীত এগৰাকী মহিলাক ৰাজপথৰ মাজত পদপথৰ কাষত বিব্যস্ত কৰি ঘূৰাইছে, কাপোৰ কানি ফালি বিব্যস্ত কৰিলে। এইসকলৰ ওপৰত এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব? আপোনালোকে প্ৰতিটো সময়তে যি মহিলাক অগ্ৰাধিকাৰ, মহিলাক সন্মান, মহিলাক ৰেচপেক্ট, সংৰক্ষণ, এই কথাবোৰ আপোনালোকে যে ব্যৱহাৰ কৰি থাকে, এতিয়া এই ঘটনাটোৰ পাছত আপোনালোকে কি সিদ্ধান্ত ল'ব এইসকল আক্ৰমণকাৰীৰ ওপৰত? মানৱ ডেকা ডাঙৰীয়া, আপোনালোকে প্ৰতিটো সময়তে যি মহিলাৰ গুণগান চৰ্চা কৰি থাকে, ৰাজপথত আপোনালোকে উলিয়াই লৈ মহিলাক সংৰক্ষণৰ বাবে যি প্ৰটেষ্ট কৰোৱাই বা চৌদিশে কেৱল মাত্ৰ মহিলাক অগ্ৰাধিকাৰ দি বিজেপি চৰকাৰখনে আগুৱাই যাব বিচাৰে, সেইখিনি সময়তে আপোনালোকৰে শাসনকালত আপোনালোকৰে ৰাজ্যৰ এটা প্ৰান্তত এইদৰে এগৰাকী মহিলাক ৰাজপথৰ মাজত দিন দুপৰতে বিৱস্ত কৰিলে আৰু সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল কৰিলে। সেই মহিলাগৰাকীৰ চৰিত্ৰ হনন হ'ল নে নাই? সেই মহিলাগৰাকীক অপদস্থ কৰা হ'ল নে নাই? সামাজিকভাৱে তেখেতৰ মান সন্মান আত্মহত্যা কৰা হ'ল নে নাই? এই কথাবোৰৰ ওপৰত আপোনালোকৰ এতিয়া প্ৰতিক্ৰিয়া কি হ'ব? মহিলা সুৰক্ষা হ'বনে
মহিলা আসনৰ সংৰক্ষণৰ কথাই কেৱল মাত্ৰ কৈ থাকিবনে নে কেৱল নাৰী পূজনৰ কথাই কৈ থাকিব এই ঘটনাবোৰ ঘটনা হিচাপে থাকি যাব নেকি আপোনালোকৰ বিচাৰ বিবেচনা কি আপোনালোকৰ মন্তব্য কি কৰিব এতিয়া আপোনালোকে আমি বিহাৰীৰ কথা ক'লে যিসকলৰ বুকুৰ এটা কোণত কান্দোন উঠে সেইসকলে এই ভিডিঅ'টো ভালদৰে চাওক বৰ্তমান সময়ত বঙহৰ শত্ৰুলৈ বৰ্তমান সময়ত ৰূপান্তৰিত হৈছে কেৱল মাত্ৰ নিজৰ মাজতে খোৱা কামোৰা লাগি বৰ্তমান সময়ত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনিও চাগে এই দৃশ্যটো ভালদৰে প্ৰত্যক্ষ কৰিছে সামাজিক মাধ্যমত আপুনি সক্ৰিয় প্ৰতিটো সময়তে আপুনি প্ৰতিটো আপডেট খুব সুন্দৰকৈ দি থাকে সেইহেতুকে ক'লোঁ যে এই ভিডিঅ'টো নিশ্চয় আপুনি প্ৰত্যক্ষ কৰিছে এয়া আপোনাৰ সোণৰ অসমৰ এটা প্ৰান্তৰ দৃশ্য হয় এয়া লখিমপুৰৰ কণা নদীৰ দৃশ্য লখিমপুৰৰ কণা নদীত লক্ষ্যজিৎ বৰা নামৰ এটা পৰিয়ালৰ এহাল দম্পতীয়ে লক্ষ্যজিৎ আৰু তেওঁৰ পৰিবাৰে ৰাজপথৰ কাষত এখন ক্ষুদ্ৰ ফাষ্টফুডৰ কিবা দোকান দি জীৱন নিৰ্বাহ কৰি আছিল আৰু সেই দোকান দিবলৈ যাওঁতেই একাংশই জ্বলি পকি মৰা নিজৰ মাজতেই খোৱা কামোৰা লাগি থকা উন্নতি দেখিব নোৱাৰা কেনেকৈ তাক তললৈ টানি নমাব পাৰি সেই চিন্তা চৰ্চাত ব্যস্ত থকা একাংশই গৈ এইদৰে এগৰাকী মহিলাক ৰাস্তাৰ মাজত বিবস্ত কৰি ঘূৰালে ইয়াক কোনো লুকাই চুৰ কৰি অভিজিত নিলোৎপলৰ দৰে সেই কাৰ্বি আংলঙত গৈ ঘটা ঘটনা নহয় এয়া আপোনাৰ অসমৰ সেই লখিমপুৰৰ কণা নদী নামৰ ঠাইটুকুৰাত সংঘটিত হোৱা ঘটনা য'ত মানৱ ডেকাই প্ৰতিনিধিত্ব কৰে বিধায়ক মানৱ ডেকা ডাঙৰীয়া আপোনাৰ সমষ্টিৰ এই প্ৰান্তটোত এই যিটো ভয়ংকৰ ঘটনা সংঘটিত হ'ল এইটো কেৱল মাত্ৰ এটা অনাকাংক্ষিত ঘটনা বুলিয়ে আপুনি কেৱল মাত্ৰ মন্তব্য কৰি বা দায় সাৰিলে নহ'ব মহিলা সুৰক্ষাৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে অগ্ৰণী ভূমিকা লোৱা বিজেপি চৰকাৰখনৰ নেতৃত্বত আজি দেখিবলৈ পোৱা গৈছে মহিলাক এইদৰে ৰাজপথৰ মাজত দিন দুপৰত পুৰুষৰ আগত মহিলাক বিব্যস্ত কৰিছে অৰ্ধলংগ কৰিছে আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে কেৱল মাত্ৰ কাৰণ আছিল সেই পৰিয়ালটোৱে দুবেলা দুমুঠি ভাতৰ বাবে ৱেল এডুকেটেড পাৰ্চন হয় তেখেতলোক শিক্ষিত হয় পেট পূজাৰ তাৰণাত তেখেতলোকে সেই দোকানখন দি কেনেবাকৈ চলি আছিলে কিন্তু সেই দোকানখন দিবলৈ যাওঁতেই বৰ্তমান সময়ত একাংশ মৰেল পুলিচিংগিৰি কৰিবলৈ গৈ সেইখিনি স্থানত গৈ এই দুজন দম্পতীৰ ওপৰত এইদৰে বৰ্বৰ অত্যাচাৰ কৰিলে বৰ্তমান সময়ত ক'ত আছে মহিলা সুৰক্ষাৰ কথা জ্ঞান পাত দি থকা ব্যক্তিসকল ক'ত আছে বৰ্তমান সময়ত সেইসকলে যিসকলে ৰাজপথক মহিলা পূজনৰ কথা কয় যিসকলে বাৰু মাহে কেৱল মাত্ৰ মহিলাক অগ্ৰাধিকাৰ দিয়াৰ কথা কয় অলপ দিনৰ আগতে ৰাজপথত যিসকল মহিলা সুৰক্ষাৰ বাবে মহিলা সংৰক্ষণৰ বাবে মহিলাক সদায় সন্মানৰ দৃষ্টিৰে চোৱাৰ বাবে মহিলাক যাতে কোনেও অপদস্থ কৰিব নোৱাৰে সেই কথাবোৰ কৈ ৰাস্তাত প্ৰটেষ্ট কৰিছিল সেইসকল মহিলা বৰ্তমান সময়ত শুই আছে কিয় এই ঘটনাটো হোৱাৰ পাছত পুৰুষ মহিলা সকলে লগ লাগি এই মহিলাগৰাকীক বা যুৱতীগৰাকীক বা এই দম্পতীহালক ৰাজপথৰ মাজত যিদৰে বিবস্ত কৰিলে এই সময়খিনিত তেওঁলোক ক'ত আছে ডাঙৰ প্ৰশ্ন এইখন অসমত যদি এনেকুৱা ধৰণৰ ঘটনাবোৰ বিবস্ত ঘটনা ঘটিবলগীয়া হয় তেতিয়াহ'লে এখন সোণৰ অসম নে ৰাম ৰাজ্য হৈ আছে সেয়া আপোনালোকে ভাবক আইন প্ৰশাসন ইয়াত কিমান দূৰ সষ্টম এই কথাবোৰ আপোনালোকে ভাবক বৰ্তমান সময়লৈকে কেৱল মাত্ৰ তদন্ত কৰি থকা হৈছে তদন্তৰ আওতালৈ আহিলে তেখেতলোকক কঠোৰতকৈ কঠোৰ শাস্তি দিয়া হ'ব বুলি কোৱা হৈছে ভিডিঅ'ত সকলোবোৰ বস্তু স্পষ্ট হৈ আছে দোষী নিৰ্দোষী আমি সেইবোৰ বাৰু আইনৰ কথালৈ থলোঁ কিন্তু দোকানখন দিয়াৰ পাছতেই 4-5 গৰাকী মানুহে লগ খাই যিদৰে আক্ৰমণ কৰিছে যে মাৰিহে পেলাব তেনেকুৱা ধৰণৰ যি আক্ৰমণ কৰিলে এই বিষয়টোৰ ওপৰত কি ব্যৱস্থা এতিয়া গ্ৰহণ কৰিব আপোনালোকেও সামাজিক মাধ্যমত সক্ৰিয় আপোনালোকেও চাগে এই দৃশ্যাংশটো দেখিছে আপোনালোকে অনুভৱ কৰিছে প্ৰকৃততে হৈ আছে কি অসমখনত প্ৰকৃততে কি হ'বলৈ গৈ আছে অসমখনত কোনো ধৰণৰ আইন কানুন পুলিচ প্ৰশাসন যিবোৰ আছে সুৰক্ষা বা নিৰাপত্তাৰ বাবে সেইবোৰৰ দায়িত্ব বা কৰ্মৰাজি কি তাক লৈ এটা প্ৰশ্নৰ উত্থাপন হৈছে প্ৰথমতে আপোনালোকে এই ভিডিঅ'টো চাওক চাউল ধোৱাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজপথত স্বামীৰ সন্মুখতে বিবস্ত্ৰ কৰি মহিলাক নিৰ্যাতন চৰকাৰী ভূমিত চাংঘৰ নিৰ্মাণক কেন্দ্ৰ কৰি এই ঘটনাটো সংঘটিত হয় এজন উন্মত্ত লোকে বিবস্ত্ৰ কৰি নিৰ্যাতন কৰে মহিলাগৰাকীক পথৰ কাষত এখন সৰু দোকান দি জীৱন নিৰ্বাহ কৰিছিল এটা দম্পতীয়ে দোকানৰ পিছফালে বাঁহেৰে নিৰ্মাণ কৰিছিল এটা চাংঘৰ আৰু ইয়াতে আপত্তি দৰ্শাই একাংশ লোকে বাধা প্ৰদান কৰে দম্পতীটোক একাংশ মহিলাই বিবস্ত্ৰ কৰি নিৰ্যাতন কৰে মহিলাগৰাকীক এই ঘটনাক লৈ লখিমপুৰত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ আমি সম্পাদিতৰ ওপৰত কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাইছো এডাল উন্মত্ত লোকে কেনেকৈ ৰাজপথতে এগৰাকী মহিলাক বিবস্ত্ৰ কৰি নিৰ্যাতন চলাইছে সেই দৃশ্য কেমেৰাত বন্দী হৈছে আৰু এই ঘটনাটো কেন্দ্ৰ কৰি লখিমপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি
ছি 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 আজিকালি যে মাইকী মানুহে যে মাইকী মানুহৰ যে শত্ৰু একদমেই সঁচাকৈ একদম সঁচা কথা এইটো কাৰণ এই ঘটনাটোত মাইকী মানুহকেইজনী গোটেই আৰু কেইটামান নিৰ্লজ্জ মতা মানুহো ইয়াত ইনভল্ভ আছে হা লগত থাকি সেই মাইকী মানুহজনী বা বোৱাৰীজনীৰ কাপোৰ খুলি পেলাই এনেকুৱাকৈ মাৰিছে ইমানেই অসভ্য মানুহ থাকেনে যদি চৰকাৰী মাটিয়ে হয় তেতিয়াহ'লে চৰকাৰে সেইটো ব্যৱস্থা ল'ব আপোনালোক কোন হয় তেনেকৈ আহিলে পেলাই তাত এটেক কৰিবলৈ হা আৰু আপোনালোকক কোনে অধিকাৰ দিলে এজনী বোৱাৰী মানুহক বা ছোৱালী মানুহক এনেকৈ কাপোৰ খুলি ৰাজপথত মাৰিবলৈ আৰু আমাৰ পুলিচ প্ৰশাসনে এতিয়ালৈকে সেই ব্যক্তিকেইজনক বা মহিলা কেইজনীক কিয় এৰেষ্ট কৰা নাই এতিয়া আজি অসমতে অসমীয়া ছোৱালী এজনী খিলঞ্জীয়া ভূমিপুত্ৰ ছোৱালী এজনীয়ে এই চৰকাৰী মাটি হ'লেও বিজনেছ এটা কিবা এটা সৰু সুৰাকৈ কি ঘৰখন চলি আছে সেইটোও কি কৰি খাব নোৱাৰে নেকি এইটোক লৈ পেলাই যদি চৰকাৰে যদি কিবা কৰে তেতিয়াহ'লে চৰকাৰে কৰক সেই কেইঘৰমানৰ মানুহ মাইকী মানুহ ইমানেই অভদ্ৰ মাইকী মানুহ হ'ব পাৰে ইহঁতে এইটো দেখি নাপালে গিৰিয়েকৰ সন্মুখত বা শহুৰেকৰ সন্মুখত তেনেকৈ ইমান উলংঘ কৰি পেলাই মাৰিবলৈ লাজ নাপালেনে আজি মই এইটোও ক'ব বিচাৰোঁ আজি যদি এই অসমীয়া খিলঞ্জীয়া ছোৱালীজনীৰ ঠাইত বা বোৱাৰীজনীৰ ঠাইত বেংগলী বিহাৰী মাৰোৱাৰী যদি থকা হ'লে এতিয়ালৈকে চাগে জেলত গ'লহেঁতেন কাৰণ আজি অসমীয়া হোৱাৰ কাৰণে আজি কোনো মাত নিদিয়ে আমাৰ পুলিচ প্ৰশাসনো পিছ পৰি আছে আজি বেলেগ জাতি হোৱা হ'লেতো পুলিচ প্ৰশাসনো আগবাঢ়ি আহিলে আমাৰ পুলিচ প্ৰশাসনে ইমান ডিলে কিয় কৰি আছে ইমান লেট কিয় কৰি আছে যোন কেইগৰাকী মহিলাই এই তেনেকুৱা অভদ্ৰামী কৰিছে লগতে 3-4জন পুৰুষো আছে এইকেইজনক সোনকালে কিয় এৰেষ্ট নাই কৰা যাতে সোনকালে পুলিচ প্ৰশাসনক হাত জোৰ কৰি বিনতি কৰিছোঁ আপোনালোকে সোনকালে এইটোৰ ব্যৱস্থা লওক কাৰণ অসমত থাকি আমাৰ অসমীয়া ছোৱালী খিলঞ্জী ছোৱালীয়ে অসমীয়াৰে মাৰ খাব নোৱাৰে মিচিং মানুহে মাৰিছে চাগে অসমীয়াৰে মাৰ খাব নোৱাৰে কিয় খাব আজি সেইটো ইহঁতৰ এইটোৱে ভুল হৈ গ'ল কি কৰ্ম কৰি খাব নালাগিছিলে নেকি ক'ৰবাত চুৰ কৰি ডকাইত কৰি কাৰোবাক দালালি কৰিতো খোৱা নাই নহয় কাৰোবাক ঠগিতো খোৱা নাই নহয় নিজে কষ্ট কৰি পেলাই নিজে ঘৰখন চলাই আছে তাতো মানুহে ইমান হিংসা কৰে ছি লজ্জাজনক দেই মানুহে মানুহৰ যে বাহিৰ দেশত আৰু কি হ'ব আমাৰ অসমীয়া মানুহৰ আমাৰ অসমতে অসমীয়া মানুহৰ চিপ নহয় আৰু আমাৰ অসমীয়াই শত্ৰু ছি 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 এনেকুৱা বহুত ইমান লজ্জাজনক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাকো বিনম্ৰভাৱে ৰিকুৱেষ্ট কৰিছোঁ এই ঘটনাটোক লৈ পেলাই আপুনি অলপ জোৰ দি পেলাই যাতে পুলিচ প্ৰশাসনক কওক অতি সোনকালে যাতে এইটোৰ ব্যৱস্থা লয় দেখা পাই আছোঁ লখিমপুৰৰ ঘটনা এটা মহিলা এগৰাকীক উলংঘ কৰিছে সেই অসমীয়া পৰিয়ালটোৱে তাত এখন সৰু হোটেল খুলি নিজৰ পৰিয়ালটো পোহপাল দিবলৈ কিবা এটা উপাৰ্জনৰ পথ বাছি লৈছিলে তাত ভিতৰুৱাকৈ কি আছে আমি নাজানো আমি ছ'চিয়েল মিডিয়াত যিখিনি দেখিছোঁ সেইখিনি লৈহে দুষাৰমান কথা ক'ম বুলি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ যিমানখিনি দেখিলোঁ সেইখিনি দেখি মোৰ মনত এটাই প্ৰশ্ন আহিছে যে আমাৰ অসমীয়া মানুহে অসমত থাকি যিকোনো সৰু ডাঙৰ যিকোনো এটা ব্যৱসায় কৰিব নোৱাৰিব নেকি ঠিক আছে মানি লৈছোঁ চৰকাৰী মাটিডোখৰত আমাৰ অসমীয়া নিজৰ থলুৱা মানুহে কিবা এটা ব্যৱসায় কৰিব নোৱাৰিব নেকি নে সেই মাটিডোখৰ কব্জা কৰি লৈছে যদিহে সেই মাটিডোখৰ কব্জা কৰি লৈছে তেনেহ'লে চৰকাৰ আছে প্ৰশাসন আছে তেওঁলোকে ব্যৱস্থা ল'ব এই যি মহিলাসকল আহিলে এগৰাকী মহিলাক অৰ্ধ উলংঘ কিদৰে কৰিব পাৰিলে আইন হাতত কিদৰে তুলি ল'লে আজিলৈকে একো একশ্যন লোৱা নাই কিয় তো এইবিলাক প্ৰশ্ন বহুত আহে মৰেল পুলিচগিৰি আমাৰ অসমত এতিয়া অসমীয়াৰ ওপৰতে চলাই আছে অসমীয়াই হওক বা বহিৰাগতই হওক কিন্তু বহিৰাগতই যেতিয়া ক'ৰবাত হোটেল খোলক দোকান খোলক ক'ৰবাত গাঞ্জা বিকে ড্ৰাগছ বিকে তাত কিন্তু আমাৰ অসমীয়া মানুহে মাত নেমাতে সিদিনাখন গুৱাহাটীৰ কাণ্ডটোৱে চাওক ড্ৰাগছ বিকিছে ভাং বিকিছে বুলি এজন ওলাই আহিছিলে ধৰিবলৈ সেইজনকো পূৰা বহাই থৈ দিলে বহুত অসমীয়াই সেইজনক ছাপোৰ্ট নকৰি সেই বহিৰাগতখিনিক ছাপোৰ্ট কৰিলে বৰ্তমান সময়ত আমাৰ অসমত অসমীয়াক অসমীয়া ছাপোৰ্ট কেতিয়াও নকৰে অসমত কেৱল বহিৰাগতক ছাপোৰ্ট কৰিব কোন জাতি কোন কি XYZ মই ক'ব নাযাওঁ কিন্তু আপোনালোকে লক্ষ্য কৰিব অসমত আমাৰ অসমীয়া মানুহৰ একো মূলেই নাই অসমত কেৱল যাৰ টকা আছে
সেই মানুহৰে মূল আছে। অসমীয়া মানুহে কিবা এটা কৰিবলৈ ল'লে তাত হাজাৰ বাধা আহিব, কিন্তু বহিৰাগত বাহিৰৰ পৰা অসমলৈ আহি নানা ধৰণৰ কাম কৰি আছে, ভাল হওক বেয়া হওক, সিহঁতক বাধা দিয়া কোনো নোলায়। কোনোবা জাতি আৰু ধৰ্মৰ মাজত সংঘাত যদি সৃষ্টি কৰে কোনোবাই, সিহঁতক আচলতে ভালকৈ পানিছমেণ্ট দিব লাগে। আমাৰ অসম চৰকাৰ আৰু লগতে প্ৰশাসনে এইখিনি গুৰুত্ব দিব লাগে। এতিয়া যিখিনি লখিমপুৰত হ'ল, সেই কেছটোক লৈ বা সেই কেছটো যোনে সৃষ্টি কৰিছিলে সিহঁতক উচিত শাস্তি দিয়ে নিদিয়ে সেইটো নাজানো, কিন্তু নেক্সট টাইম যাতে অসমত তেনেকুৱা ঘটনা নহয় আৰু দুনাই আমি দেখিবলৈ নাপাওঁ তেনেকুৱা ঘটনা, আৰু সেইটোৱে বিচাৰোঁ। আৰু প্ৰশাসনলৈ এটাই অনুৰোধ, তেনেকুৱা ঘটনা সৃষ্টি কৰাবিলাকক 20 বছৰ 10 বছৰ জেল দিয়ক, চৰকাৰলৈ অনুৰোধ সেইটো। আৰু যিবিলাকে ধৰ্মক লৈ বা জাতিক লৈ এটা বিতৰ্ক সৃষ্টি কৰে, হুলস্থুলীয়া পৰিৱেশ এটা সৃষ্টি কৰে, সেইসকল মানুহক 10 বছৰ বা 20 বছৰ জেল দিয়ক আৰু সেইসকল মানুহক সমাজৰ পৰা আঁতৰত ৰাখক। এয়াই মোৰ ৰিকুৱেষ্ট আমাৰ অসম চৰকাৰ আৰু আমাৰ অসমৰ প্ৰশাসনলৈ।